Discuss কৰিম instantaneous velocity. Then what is the instantaneous velocity? Basically instantaneous velocity মানে কি velocity at particular time. এটা তোমাৰ কি হয় the position is changing না. তো suppose এটা t1 টাইমত তোমাৰ বস্তু এটা পজিশন x1 আছিলে তো t2 টাইমত তোমাৰ কিমান আছিলে suppose x2 t3 টাইমত তোমাৰ কিমান x3 t4 টাইমত কিমান x4 তো similarly t5 টাইমত তোমাৰ x5 বুলি ধৰি দিওঁ এনেকৈ চেঞ্জ হৈ আছে তাৰপাছত ওকে the object is moving and particular time particular যিটো পজিশন থাকে এতিয়া instantaneous velocity মানে কি the velocity of a particular object at a particular time তাৰ মানে velocity v at any instant এটা particular time তাৰ মানে টাইম এটাত কিমান তাৰ velocity ঠিক আছে তে এভাৰেজ velocity মানে কি আছিল তোমাক যদি কয় যে t1 ৰ পৰা t2 ৰ মাজত তোমাৰ এভাৰেজ velocity ক্যালকুলেট কৰা তেতিয়া তোমাৰ কিমান আছিল এভাৰেজ velocity মানে এই টাইম ইন্টাৰভেলটো ঠিক আছে তাৰ মানে ফৰ্মুলা কিমান x2 - x1 আহিব এফালে t2 - t1 আহিব কাৰণ ফাইনালটো t আৰু t2 আৰু t1 ইনিশিয়াল সো এইখিনি ইন্টাৰভেলত ক্যালকুলেট কৰিব দিছে t1 ত কিমান x1 t2 ত x2 সো হেকানে এইটো ফৰ্মুলা এটা যদি কোনোবাই কয় যে t1 আৰু t4 ৰ মাজত এইখিনি মাজত তোমাক এভাৰেজ velocity ক্যালকুলেট কৰা দেন এভাৰেজ velocity কিমান হ'ব ইন বিটুইন t1 and t4 t1 ত কিমান x1 আৰু t4 কিমান x4 সো টাইম ইন্টাৰভেল কিমান t4 - t1 আহিব না t4 - t1 টাইম ইন্টাৰভেল t1 ত কিমান x1 সো x1 টো ইফালে আহিব আৰু এটো কিমান t4 কিমান x4 ঠিক আছে t4 ত x4 আৰু t1 ত x1 সো এইখিনি হল তোমাৰ টাইম ইন্টাৰভেল t1 আৰু t4 ৰ মাজত এভাৰেজ velocity আৰু t1 t2 ৰ মাজত কিমান x1 x2 ঠিক আছে তো কোনোবা যদি কয় t1 to t3 কৰা তেন্তে ইয়াত কিমান আহি যাব t3 আহি যাব এইটো t3 আৰু এইখিনি কিমান আহিব x3 আহিব কাৰণ এইটো ইন্টাৰভেলত আছে ন তো পজিশন এইটো সো দিস ইজ অল এবাউট দা এভাৰেজ velocity বাট এটা পাৰ্টিকুলাৰ টাইম এই টাইমটো সাপোজ এই টাইমটো ভিতৰত কিবা এটা টাইম সাপোজ t ডেশ টাইম এত কিমান velocity আছে তো t ডাবল ডেশ ইয়াত কিমান velocity আছে এটো আমি গম নাপাম তো হেইটো কেনেকৈ ক্যালকুলেট কৰে ঠিক আছে তো হেইটো কেনেকৈ ক্যালকুলেট কৰে আৰু তাৰ যেটো velocity that is called instantaneous velocity এটা পাৰ্টিকুলাৰ টাইমত তো বেসিক্যালি এভাৰেজ velocity তোমাৰ কি হয় del x by del t তো del x মানে কি ডিসপ্লেসমেন্ট del x মানে কি যদি তোমাৰ del x মানে সাপোজ তোমাৰ এইটো ক্যালকুলেট কৰিছা t1 to t2 কৰিছা ঠিক আছে তাৰ মানে del x মানে কি এই ডিফাৰেন্সটো x2 - x1 আৰু এফালে t2 - t1 ওকে ইফ ইউ কনসিডার দিস ইন্টারভেল এটা যদি তোমাৰ এটা পার্টিকুলার টাইমত ক্যালকুলেট কৰিব লাগে এটা পার্টিকুলার টাইমত তাৰ মানে এই বস্তুটো যদি t2 - t1 এই ডিফারেন্সটো তোমাৰ কি del t ঠিক আছে এই টু ডিফারেন্স দিস ইজ del t2 - t1 t2 - t1 to del t হল x2 - x1 to কিমান হল del x হল ওকে নাও এট আ পার্টিকুলার টাইম ইউ হ্যাভ টু ফাইন্ড আউট দ্য ভেলোসিটি তেন্তে তোমাৰ del t টো কি হ'ব লাগিব একদম সৰু হ'ব লাগিব একদম সৰু তাৰ মানে টেন্ডস টু 0 হ'ব লাগিব তো দ্যাট মিন্স ইফ when this del t tends to 0 যেটা del t তো তোমাৰ tends to 0 হৈ যায় ঠিক আছে del t tends to 0 যে লিমিট ধৰিছো তুমি লিমিট তো পাবা তুমি ম্যাথমেটিক্সত লিমিট del t tends to 0 dx by del x by del t আছিল ন কাৰণ del t যেটা একদম সৰু হৈ যায় যেটা এই ডিফারেন্সটো একদম সৰু হৈ যায় কাৰণ এনে পার্টিকুলার তোমাৰ ইনস্ট্যান্ট যেটো ভেলোসিটি কিটা তুমি পার্টিকুলার টাইমত ক্যালকুলেট কৰিব নোৱাৰা বেসিক্যালি সো কিবা এটা ডিফারেন্স থাকিব লাগিব বাট সেই ডিফারেন্সটো একদম সৰু হৈ যায় তাৰ মানে একদম নেগলিজিবল টেন্স টু 0 হৈ যায় দ্যাট ইজ কল্ড দ্য ইনস্ট্যান্টেনিয়াস ভেলোসিটি দ্যাট ইজ গিভেন বাই dx by dt this is called differentiation যেটো ডিফারেন্সিয়েশন আমি পঢ়িছিলো চ্যাপ্টার ম্যাথমেটিক্যাল টুল সো del x কি হৈ গল dx হৈ গল আৰু del t to dt হৈ গল তাৰ মানে যেটা del t tends to 0 that can be written as dx by dt this is the formula of the instantaneous velocity so instantaneous velocity formula কিমান dx by dt okay so এটা নিউমেৰিকেল কৰিলে তুমি গম পাবা the particular time of যেটো velocity এটো হল instantaneous velocity so তাৰ ফৰ্মুলাটো dx by dt so এটা নিউমেৰিকেল আছে NCERT the object এটা মুভিং কৰিছে along x axis x axis ফালে গৈ আছে হা তাৰ কিমান তাৰ যেটো পজিশন দি আছে x = a plus bt square okay object is moving along x axis ফালে গৈ আছে and x is given a plus bt square so what does it mean actually a ভ্যালু এটা দিয়া আছে a এটা কনস্ট্যান্ট হয় 8.5 মিটাৰ আৰু b ভ্যালু এটা দিয়া আছে তোমাৰ 2.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ওকে সো তুমি এটা কথা চোৱা x to a plus bt square তাৰ মানে এইটো এটা ইকুৱেচন দিয়া আছে তাৰ মানে এইটো এটা x to পজিশন t to টাইম আৰু a plus b এটা কনস্ট্যান্ট তো x to কাৰ ওপৰত তোমাৰ ডিপেন্ড কৰি আছে x is directly proportional to time টাইমৰ ওপৰত তোমাৰ ডিপেন্ড কৰি আছে কাৰণ a আৰু b টো কনস্ট্যান্ট ভ্যালু কনস্ট্যান্ট ন a টো কিয় 8.5 মিটাৰ দিলে আৰু b টো কিয় 2.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দিলে এইটো বস্তু তোমাৰ হোমৱৰ্ক
এইটো হোমৱৰ্ক, এইটো তুমি নিজে ভাবিবা যে হোৱাই এ ইজ গিভেন ইন 8.5 মিটাৰ এণ্ড বি ইজ গিভেন ইন মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, কিয় কাৰণে দিলে। তো এই বস্তুটো তুমি চাবা, যিটো ডাইমেনশ্যনেল এনালাইচিছ আমি শিকিছিলোঁ যে কি হ'ব লাগে বস্তুটো, তাৰ পৰা আহিব যিটো ৰিজাল্টটো। তো সেইটো চাবা তোমালোকে। তো এতিয়া ইয়াত চাওঁ কি এক্সটো তোমাৰ কাৰ ওপৰত ডিপেণ্ড কৰিছে, টিৰ ওপৰত ডিপেণ্ড কৰিছে। তাৰমানে টি বেলেগ বেলেগ যদি হয়, টি যদি মই চেঞ্জ কৰি থাকোঁ, এক্সৰ ভেলু কি হৈ থাকিব, চেঞ্জ হৈ থাকিব। ইফ আই চেঞ্জ দ্য ভেলু অফ টি দেন এক্স উইল বি চেঞ্জিং বিকজ এ এণ্ড বি আৰ কনষ্টেণ্ট, ঠিক আছে। তো এইটো আমি চেঞ্জ হৈ থাকিব। নাও ইউ হেভ টু ফাইণ্ড আউট দ্য ভেলচিটি। ভেলচিটি কেলকুলেট কৰিব বিচাৰে টি ইকুৱেল টু 0 ছেকেণ্ড আৰু টি ইকুৱেল টু 2 ছেকেণ্ডত, ঠিক আছে। 2 ছেকেণ্ডত ইয়াত ইনষ্টেণ্টেনিয়াছ ভেলচিটি কেলকুলেট কৰিব দিছে। ইনষ্টেণ্টেনিয়াছ ভেলচিটি মানে কি, পাৰ্টিকুলাৰ টাইমত কিমান ভেলচিটি হ'ব। টি ইকুৱেল টু 0 ছেকেণ্ডত কিমান হ'ব আৰু টি ইকুৱেল টু 2 ছেকেণ্ডত কিমান হ'ব, ঠিক আছে। মানে ফাৰ্ষ্টৰ প্ৰব্লেমটো এইটো। তো ইনষ্টেণ্টেনিয়াছ ভেলচিটি মানে কি, ভি ইকুৱেল ডি এক্স বাই ডি টি, ঠিক আছে। এইটো আমি কৰোঁ। চ' ডি এক্স বাই ডি টি তো কি কৰোঁ, ডিফাৰেঞ্চিয়েট কৰিব লাগিব উইথ ৰেচপেক্ট টু টাইম, হয় নে নহয়। তো ডি ডি টি লিখিলোঁ, এক্সৰ ভেলু কিমান, এ প্লাছ বি টি স্কোৱাৰ। তো আমি পাইছিলোঁ নহয়, গম পাইছা নহয় কেনেকৈ কৰিছোঁ। তো কাৰ লগত তুমি ডিফাৰেঞ্চিয়েট কৰিব লাগিব, উইথ ৰেচপেক্ট টু টাইম। চ' এতিয়া এইটো কেনেকৈ কৰোঁ, ডি ডি টি অফ এ মানে কি, এটো লিখোঁ প্লাছ কি লিখিম, ডি ডি টি অফ বি টি স্কোৱাৰ, হয় নে নহয়। অলৰেডি আমি এই বস্তুটো কৰিছোঁ কিন্তু হা। তো ডি ডি টি অফ এ এইটো এটা কনষ্টেণ্ট, ইট ডাজ নট ডিপেণ্ড অন টাইম। এইটো টাইমৰ ওপৰত তোমাৰ ডিপেণ্ড কৰিছে নেকি, নকৰে। তাৰমানে ডি ডি টি অফ এ কৰিলে কিমান আহিব, ডাইৰেক্টলি 0 আহিব। কিন্তু ইয়াত তোমাৰ টাইমৰ এটা কোৱান্টিটি আছে, এইটো টাইমৰ ওপৰত মানে ডিপেণ্ড কৰিছে। বি টি স্কোৱাৰটো টাইমৰ ওপৰত ডিপেণ্ড কৰে। চ' বিটো এটা কনষ্টেণ্ট হয়, বাট এই কনষ্টেণ্টটো তুমি কি লিখিব লাগিব, আগত লৈ আহিব লাগিব। কাৰণ কনষ্টেণ্ট ৰাখিলোঁ, ডি ডি টি অফ কি লিখিলোঁ মই, টি স্কোৱাৰ লিখিলোঁ অকল। বিটো এইফালে লৈ গ'লোঁ, মাল্টিপ্লাই হৈ আছে। ডি ডি টি অফ টি স্কোৱাৰ মানে কি, ডি ডি এক্স অফ এক্স টু দি পাৱাৰ এন টাইপ হৈছেনে নাই, ডি ডি এক্স অফ এক্স টু দি পাৱাৰ এন টাইপ হৈছে, ছেম হয়নে নহয়। তাত কি আছিলে, এন এক্স এন মাইনাছ 1। ইয়াত কিমান আছে, ডি ডি টি অফ টি স্কোৱাৰ। টি স্কোৱাৰ মানে কিমান, ডি ডি টি অফ টি টু দি পাৱাৰ এন, এইটো কৰি দিয়া। এন কিমান হ'ব, এইটো টি এন মাইনাছ 1। তো ইয়াত স্কোৱাৰ আছে। তো ডি ডি টি অফ টি স্কোৱাৰ কিমান হ'ব, অলৰেডি আমি কৰিছোঁ এইটো, বিটো অলৰেডি আছে। মাল্টিপ্লাই কিমান হ'ব, টুৱাইচ টি আহিব, তুমি চাব পাৰা। তাৰমানে ফাইনেল এনচাৰটো টুৱাইচ বি টি, ভি ইকুৱেল টু কিমান, টুৱাইচ বি টি। অ'কে, চ' তুমি কিহত কেলকুলেট কৰিব লাগে, ভি ইকুৱেল টু টুৱাইচ বি টি আহিলে ইউ হেভ টু ফাইণ্ড আউট দ্য ইনষ্টেণ্টেনিয়াছ ভেলচিটি অফ টি ইকুৱেল টু 0 ছেকেণ্ড। টি ইকুৱেল টু 0 ছেকেণ্ড আৰু টি ইকুৱেল টু 2 ছেকেণ্ডত কেলকুলেট কৰিব লাগে। চ' ইনষ্টেণ্টেনিয়াছ ভেলুচ কেলকুলেট কৰোঁতে সদায় তুমি ডি ডি টি অফ এক্স কৰি ল'বা, তাৰপিছতে এই ভেলুকেইটা পুট কৰিবা। ফাৰ্ষ্টতে পুট কৰি যদি তুমি ডিফাৰেঞ্চিয়েট কৰা, ডেট উইল অলৱেজ গিভ ইউ 0, কাৰণ সেইটো কনষ্টেণ্ট হৈ যাব। তো প্ৰথমতে টি ইকুৱেল ইয়াত 0 তুমি পুট নকৰিবা কেতিয়াও, ঠিক আছে। তো প্ৰথমতে এই ডি এক্স বাই ডি টি কেলকুলেট কৰিবা। সেইটো আমি কিমান পাইছোঁ, টুৱাইচ বি টি পালোঁ। ভিটো কিমান পালোঁ আমি, টুৱাইচ বি টি পালোঁ। নাও ফাইণ্ড আউট দ্য ইনষ্টেণ্টেনিয়াছ ভেলচিটি। ভি মানে কিমান, টুৱাইচ বি টি। অ'কে, এটা টি ইকুৱেল টু 0 হ'লে কিমান হ'ব, টি ইকুৱেল টু 0 ইয়াত বহাই দিলে কিমান হ'ব, ভি ইকুৱেল টু 0 হ'লে 0 হৈ যাব, 2b ইনটু 0 0 মিটাৰ পাৰ ছেকেণ্ড। তো টি 0ত তাৰ ভেলচিটি কিমান আছিলে, 0 মিটাৰ পাৰ ছেকেণ্ড। আৰু কিমান আছে, টি ইকুৱেল টু 2 ছেকেণ্ডত কেলকুলেট কৰিব দিছে, হয়নে নহয়। তো ফাৰ্ষ্টতে টি ইকুৱেল টু 0ত কিমান পালোঁ মই, ভি ইকুৱেল টু 0 মিটাৰ পাৰ ছেকেণ্ড, কাৰণ ইয়াত পুট কৰি দিলোঁ। এতিয়া টি ইকুৱেল টু 2 বহাই দিম, আমি 2 বহাই দিওঁ। 2 বহালে কিমান পাম, টি ইকুৱেল টু 2ত ভি ইকুৱেল টু কিমান পাম, 2 ইনটু বি ইনটু 2 বহাই দিম 2 টি জেগাত, তাৰমানে 4b পালোঁ। বি ভেলু কিমান, 2.5 বহাই দিয়া, 4 ইনটু 2.5। ভি ভেলচিটি ইউনিট কিমান, মিটাৰ পাৰ ছেকেণ্ড, তাৰমানে 10 মিটাৰ পাৰ ছেকেণ্ড, ঠিক আছে। চ' এট টি ইকুৱেল টু 0 দ্য ইনষ্টেণ্টেনিয়াছ ভেলচিটি ইজ 0 মিটাৰ পাৰ ছেকেণ্ড। এট টি ইকুৱেল টু 2 দ্য ভেলচিটি ইজ 10 মিটাৰ পাৰ ছেকেণ্ড। চ' ইন দিছ ৱে ইউ কেন কেলকুলেট দ্য ইনষ্টেণ্টেনিয়াছ ভেলচিটি, ঠিক আছে। তো ডিফাৰেঞ্চিয়েট কৰিব লাগিব, ডিফাৰেঞ্চিয়েট কৰি এটা পাৰ্টিকুলাৰ টাইম দিয়া থাকিব, তাত তুমি পুট কৰি দিব লাগিব, এইটো ভেলুটো বহাই দিব লাগিব। চ' ডেটছ অল এবাউট দ্য ইনষ্টেণ্টেনিয়াছ ভেলচিটি। নাও এটা কুৱেশ্যন দিছিলে যে কৈছে এভাৰেজ ভেলচিটি কেলকুলেট কৰা। তোমাক কি কৈছে, এভাৰেজ ভেলচিটি কেলকুলেট কৰা কিমান ছেকেণ্ডৰ মাজত, বিটুইন টি ইকুৱেল টু 2 ছেকেণ্ড এণ্ড টি ইকুৱেল টু 4 ছেকেণ্ড। অ'কে, চ' ইয়াৰ মাজত তোমাক এভাৰেজ ভেলচিটি কেলকুলেট কৰিব দিছে। তো এভাৰেজ ভেলচিটি কেলকুলেট কৰিব দিছে 2 ছেকেণ্ড আৰু 4 ছেকেণ্ডৰ মাজত। এইটো এক্সপ্ৰেশ্যনটো ছেম এক্সপ্ৰেশ্যন দি আছে, কেনেকৈ কেলকুলেট কৰোঁ। এভাৰেজ ভেলচিটি মানে কি, x2 মাইনাছ x1 t2 মাইনাছ t1, ঠিক আছে। ভালকৈ চোৱা এইটো প্ৰব্লেম। টি ইকুৱেল টু 2 ছেকেণ্ড আৰু টি ইকুৱেল টু 4 ছেকেণ্ড, তাৰমানে t1 কিমান হ'ব, ইয়াত 2 ছেকেণ্ড হ'ব, t2 কিমান হ'ব, 4 ছেকেণ্ড হ'ব। তেতিয়া x1 আৰু x2 ভেলু দিয়া নাই আমাক, কেনেকৈ আমি কেলকুলেট কৰোঁ। x1 ৰ ভেলু তুমি গম নোপোৱা, t1টো গম পালা, এইটো 2,
যেটো সৰুটো ইনিশিয়াল ভ্যালু আৰু t2 কিমান ডাঙৰটো 4 সেকেন্ড ঠিক আছে x1 কিমান হ'ব তে আমি x মানে কিমান জানো a + bt স্কয়াৰ হয় নহয় a + bt স্কয়াৰ t1 মানে 2 ইয়াত যদি মই 2 বহাই দিও এই t2 যদি 2 বহাই দিও হি কাৰ ভ্যালু দিব x1 ৰ ভ্যালু দিব ঠিক আছে এই t1 ৰ ভ্যালুটো 2 ইয়াত যদি মই t1 ৰ ভ্যালুটো বহাই দিও that will give you x1 এটো x1 ভ্যালু দিব x1 কিমান হ'ব তেন্তে a + b t1 ৰ ভ্যালু কিমান 2 স্কয়াৰ আৰু যদি মই ইয়াত t2 ৰ ভ্যালু বহাই দিও that will give you x2 তো কিমান দিব x2 দিব x2 কিমান হ'ব a + b * 4 স্কয়াৰ কাৰণ তোমাৰ t1 ৰ ভ্যালুটো ইয়াত যেটা বহাই দিছো when I put the value of t1 here that will give you x1 when I put the value of t2 here that will give you x2 because this is the relation between x and t x আৰু t ৰ relation তো এটো কিমান পালো 2 স্কয়াৰ মানে কিমান 4 আহি গল না 4b a + 4b 4 স্কয়াৰ 16b তো 16 আহিলে 16b পাই গলে তোমালোকে x2 ইমান x1 ইমান t2 ইমান t1 ইমান তো এভাৰেজ ভ্যালু কিমান হ'ব x2 - x1 a + 16b minus of a plus 4b why because this is x1 t2 minus t1 t1 4 minus 2 a to minus cancel go 16b minus 4b tamane kiman 12b divided by 2 tamane 6b so this is the average velocity 6b value kiman asile 2.5 to 2.5 bohai dile kiman ahibo yat 15 meter per second so average velocity is 15 meter per second okay so in this way you have to calculate the average velocity so average velocity calculate kora definition zero technique complete belek ঠিক আছে x2 - x1 t2 - t1 you have to use this formula as the instantaneous velocity কিমান হ'ব dx/dt তো x2 কেনেকৈ উলিয়াম যেটো t2 টাইমত যিমান তাৰ পজিশন এটো x2 t1 টাইমত যিমান তাৰ পজিশন এটো x1 so x ৰ এটা তোমাক ৰিলেশন দিয়া আছে এটো x = a + bt স্কয়াৰ তো ইমান টাইম ইন্টারভেলত তোমাক কি ওলাব দিছে এভাৰেজ ভেলোসিটি সো this is t1 this is t2 এই t1 টো যদি ইয়াত বহাই দিম মই হেতু পাম কিমান x1 আহি গল ঠিক আছে t2 4b t2 যেটা বহাই দিম হেতু কিমান হ'ব x2 হ'ব তাৰছত তুমি এটো সাবস্টিটিউট কৰি দিয়া that will give you the average velocity okay thank you